মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ছেকেণ্ড ইয়াৰৰ হাফ ইয়াৰলি এক্সামিনেশ্যন 2024 যিটো কুৱেশ্যন পেপাৰ হয়, সেই কুৱেশ্যন পেপাৰটো তোমালোকৰ আগত আমি ডিছকাছ কৰিম। চোৱা, কুৱেশ্যনটোলৈ মন কৰোঁ। 100 মাৰ্কৰ এক্সাম হয়, 3 hours। তোমালোকে কুৱেশ্যনবোৰ চাই যাবা। খুব ইম্পৰ্টেণ্ট, খুব ইজি হয়। তোমালোকে কুৱেশ্যনবোৰ মিলাই চাবা আৰু ৰিভাইজ কৰি যাবা। তোমালোকৰ যদি মুখস্থ বা মনত আছে, তোমালোকে ৰিভাইজ কৰি যাবা কুৱেশ্যন সহকাৰে। মই ইয়াৰ এনচাৰ মই দিম নেক্সট ভিডিঅ'ত। তো তোমালোকে আগতে কুৱেশ্যনবোৰ আগতে চাই লোৱা, লিখি লোৱা, তাৰপিছত মই তোমালোকক এনচাৰবোৰ দি যাম। নেক্সট চোৱা, বৰগীতসমূহক কোনে নোবেল নাম্বাৰ বুলি কৈছে? একদম ভিতৰৰ কুৱেশ্যন হয়, বহুত ভিতৰৰ কুৱেশ্যন তোমালোকে চাব পাবা। বহুত ভিতৰৰ কুৱেশ্যন। সেই কুৱেশ্যনবোৰ মই তোমালোকৰ বাবে সংগ্ৰহ কৰি থৈছোঁ, মই দি দিম, ঠিক আছে? টেনশ্যন নল'বা। বিশ্ব খনিকৰ কোন শ্ৰেণীৰ কবিতা আছিল? 17তম গুণ নে কি বুজাইছে? ইম্পৰ্টেণ্ট হয়। 2023 হাফ ইয়াৰলিত আহিছিল এইটো 17তম। বৰগীত কাক বোলে? ইজি হয়। মিলন বিশ্ব খনিকৰ মূল ভাৱ। ব্যাখ্যা 4 মাৰ্ক। চোৱা, ব্যাখ্যা তোমালোকক 2টা লিখিব লাগিব, এটা 4 মাৰ্ক আছে, 8 মাৰ্ক। 10 নম্বৰটো চোৱা, 1 মাৰ্কে আছে। মূল্যবোধ মানে কি বুজায়? মূল্যবোধৰ ট্ৰিনিটি কি? ভাৰতীয় দৰ্শনে মূল্যবোধ কেইটা ভাগত ভাগ কৰা হৈছে? ইম্পৰ্টেণ্ট, খুব দৰকাৰী কুৱেশ্যন হয়, খুব ইজি হয়। ব্যাকৰণ চোৱা, ব্যাকৰণ প্ৰধান উপাদানকেইটা কি কি? নাম ভক্তি কেই প্ৰকাৰৰ কি কি? ব্যাকৰণ মই তোমালোকক দিম, আছে মোৰ হাতত। চোৱা, জতুৱা ঠাঁচ ভাঙা, প্ৰত্যয় ভাঙবা দিছে। নেক্সট চোৱা, ৰচনা। চোৱা, আকৌ আহিছে পৰিৱেশ প্ৰদূষণ। এই চোৱা, তোমাৰ প্ৰিয় সাহিত্যিক। বৰ্তমান সমাজত সামাজিক মাধ্যমৰ প্ৰভাৱ। বৰ্তমান যিটো সমাজ আছে, নহয়, বৰ্তমান যিটো সময় আছে, এই সময়ত সামাজিক যিটো চাপ, সামাজিক মাধ্যমৰ সামাজিক যিটো নীতি নিয়ম, তাৰ প্ৰভাৱ, সেইটো ভাল নে বেয়া? বৰ্তমান সময়ত বৰ্তমান সমাজৰ যিটো নিয়ম, সেই নিয়মবোৰ ভাল নে বেয়া, তাৰ ওপৰত লিখিব লাগে। পুথিভঁৰাল লিখিবা, যিকোনো এটাহে লিখিব লাগে, 10 মাৰ্ক। So thanks for watching. ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিবা। So thanks for watching. Thank you.